নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ স্কোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট, হোমিঅলজিষ্ট আৰু এজন তান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই মন্ত্ৰটো হৈছে বন্ধুসকল দেহ ৰক্ষাৰ দোল মন্ত্ৰ। অৰ্থাৎ যদি কোনো ব্যক্তি খুব নেগেটিভ এনাৰ্জিৰ চিকাৰ হয়, তেওঁ খুব পটকে নজৰ লাগে, আসুৰিক শক্তিয়ে ৰাতি শুই থকা অৱস্থাত আমনি কৰে, ভালকৈ ৰাতি শুব নোৱাৰে, বেয়া বেয়া সপোন দেখে, অলপতে ভয় কৰে, ৰাতি হলে বাহিৰলৈ যাবলৈ ভয় কৰে, বা যাৰ ওপৰত বেয়া বস্তুৰ নজৰ থাকে, ভূত প্ৰেত জিন ইত্যাদিৰ প্ৰভাৱ থাকে, বা অলপতে যি এই ধৰণৰ নিগেটিভ শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ পৰে, তেনে ব্যক্তিসকলক সুৰক্ষাৰ কাৰণে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰি। আৰু বন্ধুসকল, এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক এডাল কলা ৰছীৰ প্ৰয়োজন হয়। আৰু এই মন্ত্ৰটো কেৱল শনিবাৰেহে প্ৰয়োগ কৰিব পাৰি। অন্য দিনত এই মন্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰি। কেৱল মাত্ৰ শনিবাৰৰ দিনা এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব পাৰিব। আৰু প্ৰয়োগ কৰিবৰ কাৰণে এডাল কলা ৰছীৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এই দোল মন্ত্ৰটো, শৰীৰ ৰক্ষা দোল মন্ত্ৰটো পোনপ্ৰথমে আপোনালোকে কোনো শনি বা মংগলবাৰৰ দিনা মুখস্থ কৰি ল'ব। তাৰপিছত আপোনালোকে মুখস্থ কৰাৰ পিছত আপোনালোকে কোনো তিনিআলি মূৰত গৈ 7 বাৰ এই মন্ত্ৰটো পঢ়িব, 7টা তালি দিব। তাৰপিছত আপোনালোকে পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহিব। তাৰপিছতে যেতিয়া আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব, অৰ্থাৎ কেৱল মাত্ৰ শনিবাৰে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰিব। প্ৰয়োগ কৰাৰ সময়ত আপোনালোকক এডাল কলা ৰছীৰ প্ৰয়োজন হ'ব। সেই কলা ৰছীডালক আপোনালোকে মন্ত্ৰটো পঢ়ি পঢ়ি এটা গাঁঠি দিব লাগিব। অৰ্থাৎ এবাৰ মন্ত্ৰটো পঢ়ি থাকোঁতে সেই কলা ৰছীডালত এটা গাঁঠি দিব। অৰ্থাৎ এবাৰ মন্ত্ৰটো পাঠ কৰিব, সেই কলা ৰছীডালত এটা গাঁঠি দিব। দ্বিতীয়বাৰ মন্ত্ৰটো পাঠ কৰিব, সেই কলা ৰছীডালত এটা গাঁঠি দিব। ঠিক তেনেকৈ এই মন্ত্ৰটো আপোনালোকে 7 বাৰ পঢ়িব লাগিব আৰু 7টা গাঁঠি আপোনালোকে সেই কলা ৰছীডালত মাৰিব লাগিব। আৰু প্ৰত্যেকবাৰতে আপুনি সেই গাঁঠিটোত এটা ফু দিব লাগিব। অৰ্থাৎ মই এটা গাঁঠি মাৰিলোঁ, মন্ত্ৰটো পঢ়িলোঁ বুলি কৈ গাঁঠিটো ভালকৈ বন্ধ কৰি দিলোঁ। ঠিক তেনেকৈ আমি সেই কলা ৰছীডালত 7টা গাঁঠি মাৰিম, 7 বাৰ মন্ত্ৰটো পঢ়িম আৰু প্ৰত্যেকটো গাঁঠিতে এটা ফু মাৰিম। তাৰপিছতে সেই ৰছীডাল যিজন ব্যক্তিৰ এনেধৰণৰ সমস্যা হৈ থাকে, খুব ভয় লাগে, পটককৈ বেয়া নজৰ লাগি যায়, ভালকৈ শুব নোৱাৰে, ৰাতি বেয়া সপোন দেখে, তেনেস্থলত সেই ব্যক্তিগৰাকী যদি পুৰুষ হয় তেন্তে তেওঁৰ সোঁহাতত পিন্ধাই দিব লাগে, বা যদি মহিলা হয় তেন্তে তেওঁৰ বাওঁ হাতত সেই ৰছীডাল ভালকৈ পিন্ধাই দিব লাগে। এনে কৰিলে তেওঁৰ শৰীৰ বন্ধন হৈ যায় আৰু তেওঁ কোনো ধৰণৰ আসুৰিক শক্তি, নিগেটিভ শক্তি ইত্যাদি আমনি কৰিব নোৱাৰে, বা তেওঁ নজৰ দুখৰ পৰা, বেলেগৰ নজৰৰ পৰা সদায় সুৰক্ষিত হৈ থাকে। বন্ধুসকল, এইটো এটা গুৰুমুখী মন্ত্ৰ। গতিকে অনুগ্ৰহ কৰি এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ আগত মোৰ অনুমতি এবাৰ লৈ ল'ব। তাৰপিছত আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব। এই মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো আপোনালোকে ভালকৈ চাই লওক। মন্ত্ৰটো হৈছে বুধ বুধ জানি তুগা জাতি অমাৱস্যাৰ প্ৰতিপাদে ৰক্তে উৎপত্তি অহা ৰক্ত বৰ্ণ ভূত কাজল বৰ্ণ ভূত এই বুধ কাচ কাচিয়া দিলাম আমি আমাৰ এই বুধ কাচ কাচনি যাৰ সংগে থাকে চেলৰ তেদা জল ফুলকি তীৰ গুলি খাঞ্জাৰ কোপ নালাগে তাৰ শৰীৰে যদি আমাৰ এই জ্ঞান লৰে ঈশ্বৰ মহাদেৱৰ জতা চেৰিয়া ভূমিতে পৰে দোহাই আল্লাহ। বন্ধুসকল, মন্ত্ৰটো আকৌ শুনি লওক। বুধ বুধ জানি তুগা জাতি অমাৱস্যাৰ প্ৰতিপাদে ৰক্তে উৎপত্তি অহা ৰক্তবৰ্ণ ভূত কাজল বৰ্ণ ভূত এই বুধ কাচ কাচিয়া দিলাম আমি আমাৰ এই বুধ কাচ কাচনি যাৰ সংগে থাকে চেলৰ তেদা জল ফুলকি তীৰ গুলি খাঞ্জাৰ কোপ নালাগে তাৰ শৰীৰে যদি আমাৰ এই জ্ঞান লৰে ঈশ্বৰ মহাদেৱৰ জতা চেৰিয়া ভূমিতে পৰে দোহাই আল্লাহ। বন্ধুসকল, এইটোও এটা হিন্দু মুছলমান মিশ্ৰিত পদ্ধতিৰ গাৰৱানী মন্ত্ৰ, অত্যন্ত শক্তিশালী মন্ত্ৰ। আপোনালোকৰ কাৰণে, আপোনালোকৰ সুবিধাৰ কাৰণে, যদি আপোনাৰ ওচৰে পাজৰে বা আপোনাৰ পৰিয়ালত কোনো ব্যক্তিৰ এই ধৰণৰ সমস্যা হৈ থাকে, তেওঁলোকৰ যাতে এই মন্ত্ৰৰ দ্বাৰা উপকৃত হয়, সেই উদ্দেশ্য আগত ৰাখি গুৰুমুখী মন্ত্ৰভাগ আপোনালোকক মই দিলোঁ। অনুগ্ৰহ কৰি
এই মন্ত্ৰভাগ প্ৰয়োগ কৰাৰ আগতে মোৰ এবাৰ অনুমতি লৈ ল'ব। তাৰপিছতে আপোনালোকে শনিবাৰৰ দিনা বা মঙ্গলবাৰৰ দিনা মন্ত্ৰটো মুখস্থ কৰি ল'ব ভালকৈ। তাৰপিছত তিনিআলি মূৰত গৈ 7 বাৰ এই মন্ত্ৰটো পাঠ কৰি 7টা তালি দিব। তাৰপিছত যেতিয়া এই মন্ত্ৰটো প্ৰয়োগ কৰিব, এডাল কলা সূতা ল'ব শনিবাৰৰ দিনা। এই মন্ত্ৰটো 7 বাৰ পঢ়িব, 7টা গাঁঠি মাৰিব আৰু প্ৰত্যেকটো গাঁঠিতে এটা ফু দিব। তাৰপিছতে যিজন ব্যক্তিৰ এই সমস্যা হৈ থাকে, পুৰুষ হ'লে তেওঁৰ সোঁ হাতত ৰছীডাল পিন্ধাই দিব, যদি মহিলা হয় তেন্তে বাওঁ হাতত তেওঁ ৰছীডাল পিন্ধাই দিব। এনে কৰিলে তেওঁৰ শৰীৰ বন্ধন হৈ যাব। তেওঁৰ শৰীৰত কোনো ধৰণৰ আসুৰিক শক্তি বা কোনো ধৰণৰ নিগেটিভ শক্তিয়ে কোনো কাৰণতে আক্ৰমণ কৰিব নোৱাৰিব। তেওঁ বেলেগৰ নজৰ দুখৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিব। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই প্ৰয়োগটো দিলোঁ। আশা কৰিছোঁ আপোনালোকৰ শৰীৰ বন্ধনৰ এই দুল মন্ত্ৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।